আমাৰ আধ্যাত্মিক সাংস্কৃতিক পীঠস্থান ঐতিহ্যমণ্ডিত মাজুলীত আছোঁ। মই বৰ গৌৰৱান্বিত যে মাজুলীবাসী ৰাইজৰ আশীৰ্বাদেৰে অসমৰ বিভিন্ন প্ৰান্তৰ দেশৰ বেলেগ প্ৰান্তৰ পৰা আহিছে ক্ৰীড়াবিদ দৌৰবিদসকলৰ সহযোগিতাৰে আমাৰ মাজুলীত প্ৰথমবাৰ কাৰণে সাংসদ খেল মহোৎসৱ আয়োজন কৰিছোঁ আৰু তাৰ উদ্যোগত মাজুলী মাৰাথন প্ৰথমবাৰ কাৰণে আয়োজন কৰিছে। শত সহস্ৰ লোকে অংশগ্ৰহণ কৰিছে। এক খুব সুন্দৰ পৰিৱেশ আৰু এইখিনিতে প্ৰাণিধানযোগ্য যে নৰেন্দ্ৰ মোদীদেৱৰ আদৰ্শৰ অনুপ্ৰাণিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সমগ্ৰ অসমত যিদৰে খেল মহাৰণ কৰিছিলে আমি সাংসদসকলে তেনেকৈ সাংসদ খেল মহোৎসৱ কৰিছোঁ। আচলতে স্থানীয় সাংসদজনে এনে অনুষ্ঠান কৰিব লাগে যোৰহাট লোকসভাত, কিন্তু মোৰ সৌভাগ্য তেখেত যিহেতু নাথাকেই অন্যান্য আন্তঃগাঁথনি উন্নয়নমূলক সাংস্কৃতিক সামাজিক কামবিলাকৰ লগতে আজিৰে পৰা মই ক্ৰীড়া ক্ষেত্ৰতো যিমান পাৰি নিজে সহায় কৰিবলৈ সহযোগিতা আগবঢ়াবলৈ সেৱা আগবঢ়াবলৈ আজিৰ পৰা আৰম্ভ কৰিছোঁ। এনেকুৱা নহয় যে বেলেগে অনুষ্ঠানটো আয়োজন কৰিছে তাত গৈ মই গামোচাখন পিন্ধিছোঁহি, সেই নহয়। নিজে উদ্যুক্ত হিচাপে আমি যোৰহাট লোকসভাত এতিয়া ক্ৰীড়া মহোৎসৱ আৰম্ভ কৰিছোঁ। আজি যিদৰে মাজুলী মাৰাথন হৈছে ইয়াত একে সময়তে আজি সন্ধিয়া বিয়লি যোৰহাট ষ্টেডিয়ামত আৰম্ভ হ'ব সাংসদ ফুটবল প্ৰতিযোগিতা আৰু সন্ধিয়া সময়ত ফাইনেল হ'ব তিয়কৰ বলমাত ভলীবল প্ৰতিযোগিতা। ৩৬টা ঠাইত বিভিন্ন পৰম্পৰাগত আৰু এথলেটিক্স প্ৰতিযোগিতা চলি আছে। গতিকে আমি সৌভাগ্যৱান যে ৰাইজে আমাক শুভেচ্ছা দিছে। গতিকে এতিয়া মাজুলীত এটা উৎসৱমুখৰ পৰিৱেশ, এটা ক্ৰীড়া পৰিৱেশ, সেইটো মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতক যিহেতু দৰবত দিবলৈ পাবলৈ নাথাকে, কালি আহিছে, কালি আহি নিজৰ কৰ্তাকেইজনৰ লগত থাকি গুচি গৈছে। এতিয়া আমি পুৱাৰ পৰা গাঁৱে ভূঞে সত্ৰৰ পৰা খেলপথাৰলৈকে সকলোলৈকে মানুহৰ মাজত আছোঁ। ৰাইজৰ মনৰ কথা বুজিছোঁ, সুখ দুখৰ কথাও গম পাইছোঁ। যিখিনি যিমান পাৰোঁ সহযোগ, কোনোবা ৰোগী এগৰাকীকো এখন মুখ্যমন্ত্ৰীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি সাহায্য পুঁজি আছে তাৰ পৰা কিবা দিব পাৰিছোঁ। গতিকে আমি সেইটো আৰু তেখেতলৈ ধন্যবাদ তেখেত নথকাৰ কাৰণে। আৰু মই আচলতে এতিয়া চেল্ফি পইণ্ট বুলি ভাবিছোঁ। মোৰ চাবলৈ মন গৈছে যে এই মানে ২ লাখ টকাৰে যিটো নামঘৰ সাজিছে বা ২ লাখ টকাৰে যিটো বাছ ষ্টেণ্ড সাজিছে সেইটো কেনেকৈ সম্ভৱ? বাছ ষ্টেণ্ডটো মই দেখি আচৰিত হৈছোঁ। ১,৬০,০০০ টকাততো আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পকা ঘৰ সাজি দিওঁ। গতিকে কি হৈছে এইটোতো আচলতে খুব বিখ্যাত, ভাৰতৰ বিখ্যাত চেল্ফি পইণ্টে হ'ব লাগে। কি নয়নাভিৰাম এক স্থাপত্য। গতিকে এই স্থাপত্য দিয়াৰ বাবে মই বুজি পোৱা নাই তাত অদৃশ্য কিবা ৱাল চল আছো নেকি, কিন্তু খুব এক্সপেঞ্চিভ হৈছে, খুব দামী হৈছে এই নামঘৰটো। আপোনালোকে ছাইডত যদি উইণ্ডোত বাটচৰাই হওক বা নামঘৰে হওক বা অতিথিশালে হওক মই নাজানো কি, বিশেষকৈ যদি সম্ভৱ হয় আপোনালোকে কাষত উইণ্ডোত এই নামঘৰ বুলি যিটো কোৱা হৈছে বা নামঘৰ উন্নয়ন বুলি কোৱা হৈছে, সেইটো কোৱা হৈছে জিৰণি চৰা বুলি কোৱা হৈছে, এইটোতো দেখাই দিলে মানুহে নিজে নিজে অনুমান কৰি ল'ব পাৰে যে বিশাল ডাঙৰ কথা কোৱা মানুহো কেতিয়াবা কি পৰ্যায়লৈ দুৰ্নীতি কৰিব পাৰে। প্ৰতিটো মৃত্যু স্বাভাৱিকে হওক বা অস্বাভাৱিকে হওক সদায় বেদনাদায়ক হয়। আৰু আপুনি চুবুৰীয়া ৰাষ্ট্ৰখনৰ বিষয়ে কৈছে। এতিয়া এই বিষয়ে আমাৰ বিদেশ মন্ত্ৰালয়ে নিৰ্দিষ্ট সময়ৰ পৰা নিশ্চিতভাৱে আমাৰ চৰকাৰৰ ভাষ্য আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।